আমাৰ মানুহৰ জীৱনটো হৈছে আটাইতকৈ মূল্যৱান, কাৰণ জীৱ জন্তুবোৰো জীৱ, কিন্তু মানুহৰ দৰে তেওঁলোকৰ বুদ্ধিমত্তা নাথাকে। মানুহে ইচ্ছা কৰিলে গোটেই পৃথিৱীখনকে উত্থাপন কৰিব পাৰে। ঈশ্বৰে এই জগতত বিভিন্ন প্ৰকাৰৰ মানুহ সৃষ্টি কৰিছে, কিন্তু প্ৰত্যেকৰে বৈশিষ্ট্য বেলেগ বেলেগ। সকলোৱে কিবা নহয় কিবা এটা বিশেষ গুণ থাকে, কিন্তু তথাপিও নাজানো কিয় সকলোৱে ভাবে যে তেওঁলোকৰ মাজত আন কাৰোৰে দৰে কিন্তু গুণ নাই। তেওঁ প্ৰতি মুহূৰ্ততে নিজকে গালি পাৰি থাকে যে হয়তো তেওঁ আনতকৈ ভাল নহয়। কিন্তু আমি কিয় তেনেকৈ ভাবোঁ? আমি এনেকুৱা অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ কাৰণ আমাৰ চৌপাশে এনেকুৱা মানুহ কিছুমান আছে যিয়ে প্ৰতি মুহূৰ্ততে আমাৰ আত্মবিশ্বাস কমাবলৈ চেষ্টা কৰি থাকে। তেওঁলোকে আপোনাৰ মনোবল ইমানেই হ্ৰাস কৰে যে আপুনি আনতকৈ দুৰ্বল বুলি নিজকে ভাবিবলৈ আৰম্ভ কৰে। কিন্তু আমি কেতিয়াও দুৰ্বল নহয়। আমাৰ চিন্তাধাৰাই আমাক এনেকুৱা কৰিহে তোলে। প্ৰতি মুহূৰ্ততে আমি ভাবিবলৈ আৰম্ভ কৰোঁ যে আমি আনতকৈ দুৰ্বল। আপুনি জীৱনত সকলোৰে কথা শুনক, কিন্তু যি কৰিব বিচাৰে সেয়া আপুনি সদায় নিজৰ মতে কৰক। এই পৃথিৱীত জীয়াই থাকোঁতে আমি সকলোৰে কথা শুনা উচিত, কিন্তু যেতিয়া কথাবোৰ কাৰ্যকৰী কৰাৰ কথা আহে তেতিয়া আমি কেৱল আমাৰ হৃদয়খনৰ কথা শুনা উচিত। কেতিয়াও অন্ধভাৱে আনক বিশ্বাস কৰা উচিত নহয়। এনেখিনি কৰিলে কেৱল আমি ক্ষতিৰহে সন্মুখীন হওঁ। সেইবাবে আজি মই আপোনালোকক ভালদৰে বুজিবলৈ এটা গল্প কওঁ। এসময়ত এখন অতি ডাঙৰ অৰণ্যত এটা মৰা চৰাই বাস কৰিছিল। সকলোৱে তাইৰ সৌন্দৰ্যৰ কাৰণে তাইক প্ৰশংসা কৰিছিল। এদিন সেই হাবিখনলৈ এটা ফেঁচা আহিল। সেই ফেঁচাটো বৰ দুষ্ট আছিল। তাৰ একমাত্ৰ উদ্দেশ্য আছিল কেনেকৈনো আনক অশান্তি দিব পাৰি। এদিন মৰা চৰাইটোৰ তাৰ গুণ্ডাগিৰিৰ বলি হ'বলগীয়া হ'ল। সি মৰা চৰাইটোক ক'লে যে তেওঁৰ মাতটো কিন্তু বৰ শুৱলা, খুব সুন্দৰ, কিন্তু তাৰ ভৰি দুখন হ'লে কিন্তু বৰ লেতেৰা। ইয়াৰ ফলত মৰা চৰাইটো কিন্তু একেবাৰে চিন্তিত হৈ পৰিল। ফেঁচাটোৱে ক'লে, যদি মৰা চৰাইটোৱে কুঁৱাৰ পানীত গা ধুই আহে তেন্তে তাৰ ভৰি দুখন বৰ ধুনীয়া হৈ যাব। ঠিক তেনেদৰে মৰা চৰাইটোৱে কোনো চিন্তা নকৰাকৈয়ে কুঁৱাত জঁপিয়াই পৰিল। মৰা চৰাইটোৱে সাঁতুৰিব নজনাৰ বাবে কিছু সময় পাছত মৰি থাকিল। তেতিয়া সেই ফেঁচা চৰাইটোৰ উদ্দেশ্য পূৰণ হ'ল। আচলতে ফেঁচাটোৱে সেই মৰা চৰাই বাস কৰা গছজোপাত থাকিব বিচাৰিছিল। ফেঁচাটো সেই গছত ঘৰ সাজি থাকিবলৈ আৰম্ভ কৰিলে। ঠিক আমাৰ জীৱনত একেদৰে ফেঁচাটোৰ দৰে বহু মানুহ আহে যিয়ে আমাক জীৱনত পিছলৈ ঠেলি দিবলৈ চেষ্টা কৰে। গতিকে জীৱনত কেতিয়াও কাকো অন্ধভাৱে বিশ্বাস নকৰিব। যিসকল মানুহে আমাক আগুৱাই যোৱাটো দেখিব নোৱাৰে বা নিবিচাৰে, তেওঁলোকে আমাক সদায় ভুল পথটোহে কিন্তু দেখুৱাই যাব। আনৰ কথা শুনি থাকিলে আমি পাহৰি যাম যে আমাৰ অস্তিত্ব কি। আপুনি আপোনাৰ আত্মবিশ্বাস কেনেকৈ বৃদ্ধি কৰিব? আত্মবিশ্বাস বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ, কাৰণ আন মানুহে আপোনাৰ মংগল কেতিয়াও নিবিচাৰে। তেওঁ বিচাৰে যাতে আমি কেতিয়াও আগবাঢ়ি নাযাওঁ। এতিয়া আমি শিকিম কেনেকৈ নিজৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি নিজকে ভাল পাবলৈ শিকিব লাগিব। আমাৰ জীৱনত আমি হৈছে ঈশ্বৰে দিয়া পৃথিৱীৰ আটাইতকৈ মূল্যৱান উপহাৰ। আমাতকৈ মূল্যৱান আৰু এই পৃথিৱীত কোনোৱেই হ'ব নোৱাৰে। যদি আপুনি কেতিয়াবা নিজকে সন্দেহ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া এইটো বিবেচনা কৰক যে আমাৰ ভিতৰত কিমান গুণ আছে, আমি কি কি কৰিবলৈ সক্ষম। আমাৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নিজৰ ব্যক্তিত্ব সবল কৰি ৰখা। যেতিয়া আমি আমাৰ ব্যক্তিত্বক শক্তিশালী কৰিম, তেতিয়া কোনেও আমাক আমাৰ লক্ষ্যৰ পৰা আঁতৰাই নিব নোৱাৰে। আপোনাৰ মনোবল বৃদ্ধি কৰাৰ পৰিৱৰ্তে কম কৰিবলৈ চেষ্টা কৰা মানুহক কেতিয়াও নিজৰ ওচৰত নাৰাখিব। সদায় ইতিবাচক মানুহৰ কাষত থাকক। ইয়াৰ ফলত প্ৰতি মুহূৰ্ততে আপুনি উৎসাহিত আৰু শক্তিশালী হৈ থাকিব। আপুনি আপোনাৰ জীৱনত সফলতা আৰু বিফলতা দুয়োটাকে সমানে গ্ৰহণ কৰক। বিফলতাই আপোনাক দুৰ্বল কৰি তোলা নাই, বৰং ই আপোনাক ক'ত ভুল কৰিলে আৰু কেনেকৈ পুনৰ কঠোৰ পৰিশ্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে সেই বিষয়ে কয়। জীৱনত সদায় নতুন নতুন কিবা এটা শিকি থাকিবলৈ চেষ্টা কৰিব। নতুন নতুন কথা শিকি থাকিলে আমি কেতিয়াও নিজৰ ওপৰত অবিশ্বাস অনুভৱ নকৰোঁ। নিজৰ ওপৰত বিশ্বাস ৰাখিলে আমি আনকো মহান কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ সক্ষম হ'ম। ইয়াৰ ফলত আমাৰ আত্মবিশ্বাস প্ৰচণ্ডভাৱে বৃদ্ধি পাব। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি জানিব পাৰিলোঁ যে আমি নিজৰ ওপৰত কিয় বিশ্বাস কৰিব লাগে।
নিজৰ ওপৰত আস্থা ৰাখি আমি ডাঙৰ ডাঙৰ কামতো জয়লাভ কৰিব পাৰোঁ। আটাইতকৈ বেয়া কথাটো হ'ল আত্মসন্দেহ। আমি নিজৰ ভিতৰত লুকাই থকা গুণবোৰ চাব লাগে সদায়। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।